মিউজিয়াম ঘৰ, এইটো উত্তৰণ যাদুৰ ঘৰ দেখিছে। কাৰেং, বৰদোৱা মুখ, জয়সাগৰ, শিৱসাগৰ স্থাপিত 12 মাৰ্চ 2003 খ্ৰীষ্টাব্দত। থোনপাক বুলি তাৰ লগতে আছে। ইয়াৰ ঘৰৰ অৱয়ৱটো দেখিছে আপোনালোকে। ঘৰৰ যোনটো ডেক'ৰেশ্যন, ৰজা মহাৰজাৰ দিনৰ যি ডেক'ৰেশ্যন আপোনালোকে ইয়াত দেখা পাইছে। যাদুঘৰ, উত্তৰণ যাদুঘৰ। তো 22 মাৰ্চ 2003 খ্ৰীষ্টাব্দত ইয়াক প্ৰতিষ্ঠা কৰিছে। মিউজিয়াম ঘৰত সোমাইছোঁ। তো সঁচাই মনোমোহা দেখিছে। চাৰিও চাইডে অংকিত কৰা হৈ আছে মিউজিয়াম ঘৰটো। পানী আছে। তো অৰ্ণাব পালোঁ, এইটো টিকেট কালেক্ট কৰিলোঁ। তো সেয়া আপোনালোকে দেখা পাইছে। লগতে ৰজা মহাৰাজাৰ দিনত ইউজ হোৱা কিছু আচবাব দেখিছে। এইখন জাত বুলি কয়, জাত মগুমাহ খোন্দা দুৰ্লভ বৰুৱা দেৱৰ দ্বাৰা। দাদা দুৰ্লভ বৰুৱা কি হয়? দুৰ্লভ বৰুৱাদেৱে এই মিউজিয়ামৰ কালেকশ্যন কৰিছে। তো এখেতে যি এই মিউজিয়ামত থকা প্ৰত্যেকটো বস্তু এখেত ডাঙৰীয়াই অকলে কষ্ট কৰি আপ্ৰাণ চেষ্টা কৰি এই বস্তু সম্বল গোটাইছে। পুৰণা বস্তু। এই এয়া কিনো? বাঁহৰ মূঢ়া দেখিছে। বহুত দিনৰ আগৰ পৰা এই বাঁহৰ মূঢ়া ৰখিছে। কাছৰ চলং, এইবিলাক ভেকুলা, এইবিলাক আজিকালি বাচ্চাসকলে দেখিবলৈ পোৱা নাই। পনিয়ল কাঁইট, পনিয়ল গছ কৈ থাকে। এয়া মিউজিয়ামত আছে পনিয়ল গছৰ কাঁইটবোৰ। টুকুৰা বাঁহৰ চৰাই আজিকালি দেখা পোৱাটো বহুত কঠিন। ঢেকৰ সাপ আছে, কিন্তু এই সাপবিধো পোৱাটো অসম্ভৱ। এতিয়া বিচাৰি পোৱাটো নাই। ঢেকৰ এইটো দেখিছে, দুইটা একেই কালাৰ। কৰিয়া, পিহনা। আগৰ দিনত পিহনা এখন দেখিছেনে আপোনালোকে? পিহনা। আসন ধৰা, জাপি, খালৈ, আহোম সম্প্ৰদায় যি মানুহে নিজৰ হাতেৰে কাঠি কামি কৰিছিল, সেয়া সম্পূৰ্ণ নিদৰ্শন ইয়াত স্পষ্ট হিচাপে ৰখুওৱা হৈছে। আগৰ দিনৰ যঁতৰ, টাকুৰি, পাজি কটা ধেনু, বৰতোলা চুঙা। আজিকালি তাঁতৰশাল ব'বলৈতো মানুহ নায়েই। তাঁতৰশাল কি, এই বস্তুটো মানুহক চিত্ৰৰ দ্বাৰা দেখুৱাবলগীয়াত পৰিব এটা সময়ত। খোকাৰি, বাঁহৰ ডিঙৰা বুলি ক'লে এইটো বুজায়, ডিঙৰা। এইটো পল, জুলুকি আৰু পল দুইটা একেই। এইটো হ'ল জুলুকি, এইটো পল। তো ঢেকৰ পাত দেখিছে, এইটো বিশাল আকাৰৰ ঢেকৰ পাত। হাতনি জপা, এইবিলাক এইটো কাকা দেউতাৰ দিনত হৈছিল। চেপা, উনিয়া, খলহা দেখিছে আপোনালোকে? এইটো খলহা বুলি কয়, উনিয়া টাইপৰ। খলহা ডাঙৰ প্ৰজাতি, ডাঙৰ আকাৰৰ বনাই দিছে। টুকুৰি মানে কি, বস্তু জমা থোৱা, তামোল চামোল এইবিলাক। কাঠফুলা দেখিছে, বৃহত্তৰ আকাৰৰ কাঠফুলা এইটো। খুবুলি,
ভাপত দিয়া টেকেলি, চৰাইবাহ ৰছী, গলপতা, কইতা, নাহৰ টাঙোন, বাউকা, আকুৰ গোজ এইবিলাক সম্পূৰ্ণ দেখিছে। ইয়াত এটা বঢ়িয়া কথা লেখা আছে, যাদুঘৰ আপোনাৰ সম্পত্তি, ইয়াক নিখুঁত আৰু পৰিষ্কাৰ কৰি ৰাখক, কোনো সামগ্ৰী হাতেৰে নুচুব, ফটো তোলা নিষেধ। কিন্তু উপায় নাই, তেখেতৰ পাৰ্মিশ্যনত লৈ আছোঁ। এই চৰাইবিধ দেখিছেনে? এই চৰাইবিধকো সংৰক্ষিত কৰি ৰখাইছে। হিলৈ, মানুহে কয় হিলৈ হিলৈ, আজি স্বচক্ষুৰে দেখিছোঁ। এইডাল হ'ল হিলৈ। আপোনালোকে কাকা দেউতা আটাহঁতৰ আগত শুনো হিলৈ। আগতে বন্দুক টাইপৰ ধেনুকাৰ আছিল, এইটো বন্দুক টাইপৰ ধেনুকাৰ দেখিছে। টিকাৰো আছে। গোটনি, গোটনি, গোটনি হেওতা, গোটনি দেখিছে। টোকাৰী গীত, টকা, বাঁহী, বিন, টোকাৰী, ডাঙৰ টোকাৰী, মেৰ ধৰা। এইটো জয়দৌলটো আপোনাৰ দেখিছে, যি নেকি ইয়াৰ আগত জয়দৌল দেখি আহিছোঁ। ইয়াত মাটিৰে বনাই পেলাই ৰখোৱা হৈছে। নাওৰা, সেইটো চালোঁ হ'ল, ওপৰতো আছিলে, এতিয়া ওপৰলৈ গৈ আছোঁ। ইয়াত পাৰিলে আপোনালোকো আহিব, চাব ধুনীয়াকৈ। সুন্দৰ ষ্টেপ, কি সুন্দৰ ফ্ল'ৰ বনাই থৈছে। পানী ভেকুলী, সাপৰ ছাল, কপৌ চৰাই কণী, মোচোৱা সাপৰ কণী, কোলাপৰি। কোলাপৰিটো দেখিছে, আমি বিলত দেখোঁ, পৰাপক্ষত ইয়াক ভক্ষণ কৰে তিৱা সম্প্ৰদায়ৰ মানুহখিনি। মাটি সাপ, এই সাপবিধৰ আঙঠীয়া সাপ, ইয়াৰ নাম এই প্ৰথম শুনিছোঁ। কোব্ৰা বুলি কয়, কোব্ৰা এবিধ ইয়াত সংৰক্ষিত কৰি থৈছে। ক'লা মোচোৱা সাপ আজিলৈকে শুনা নাই, সেইটো ক'লা মোচোৱা সাপ বটলত ভৰাই সংৰক্ষিত কৰিছে। ধুন্দুলিপেটি, লাইফত প্ৰথম এই সাপৰ নাম পাইছোঁ, ধুন্দুলিপেটি। শখা সাপ, শংখৰ দৰে হৈ যোৱাৰ কাৰণে শখা সাপ। বিভিন্ন সাপ সংৰক্ষিত কৰিছে। ৰাকত বোলে ভিচিডি, ভিচিয়া এইবিলাক সকলো আছে। গুই পোৱালিও সংৰক্ষিত কৰি থৈছে। মনিটৰ লিজাৰ্ড, চুতীয়া শালিকা পোৱালিও ইয়াত আপোনাৰ সংৰক্ষিত কৰিছে। এইটো চুতীয়া শালিকা। পেটুলুকা চৰাই, পেটুলুকা চৰাইও ইয়াত যে চৰাই সংৰক্ষিত কৰিছে, কি কেমিকেল দি থৈনো? ফৰ্মেল হয় নেকি? নষ্ট হৈ নাযায় ন? তাৰপিছত হেটুলুকা চৰাই মই দেউতাৰ মুখত শুনিছোঁ, আজি প্ৰথম দেখিছোঁ হেটুলুকা চৰাই। চাওক, আপোনালোককো দেখুৱাই দিছোঁ হেটুলুকা চৰাইটো দেখিছে। গিনিপিগ, গিনিপিগ শুনো, গিনিপিগ এইটো দেখিছে, গিনিপিগ কৈ থকা শুনিছোঁ, আজি চকুৰে প্ৰথম দেখিছোঁ। হুদু চৰাই, হুদু চৰাইও
ৰখাইছে গ্ৰেট অনাৰ্ড ওল। হুদু চৰাই বাৰু ঘৰত আমাৰ বাৰীৰ বেক চাইডে পায়, কিন্তু আজিকালি বিলুপ্ত প্ৰায় হৈ গৈছে। হাতীপোক, ডেভিল ফিছ, কুৰকুৰি মাছ। প্ৰথম শুনিছোঁ কুৰকুৰি মাছ এইটো। গঙা টোপৰ নিচিনা মুখখন ডাঙৰ। নেগুৰকোছা শ'ল মাছৰ নিচিনা ফিচাৰীটো হৈছে। গঙাটোপ দেখিছে। চামচেলুকা, এইটো সোণগুটি গল্ডেন এণ্ড, যোনটো আমি সৰুতে মানে কি ধৰি পেলাই খেলিছিলোঁ, সেই সৰু সৰু সূক্ষ্ম গছৰ পাতত থাকে। সোণগুটি পৰুৱা বুলি কয়, এতিয়া ইয়াত সোণ পৰুৱা বুলি আছে। এইটোৱে প্ৰায় বিলুপ্ত হৈ গৈছে। আজি ইয়াত সংৰক্ষিত হৈ মোৰ থকাৰ কাৰণে মোৰ পুৰণা যোনটো বাল্যকালৰ সেইবিলাক পুনৰ ৰোমন্থন হৈছে। নিগনি পোৱালিও ইয়াত সংৰক্ষিত কৰি থৈছে দেখিছে, মাউচ। তাৰপিছত কমন লাৰ্চ। ইয়াত আপোনালোকেও আহিব, বিভিন্ন নেদেখা বস্তু আপোনালোকে দেখিব পাব। বাদুলি চৰাইও দেখিছে, চুঙা বাদুলি যোনটো বাঁহত থাকে, সেয়াও সংৰক্ষিত কৰিছে। কেঁকুৰাও সংৰক্ষিত কৰি থৈছে, বগা হৈ গৈছে। চিকাও ইয়াত সংৰক্ষিত কৰি থৈছে, আপোনালোকক দেখুৱাইছোঁ। বিহুৱতী চৰাই যোনটো বিহু গায়, সদ্যহতে বুজা যায়। আমি সহজ অৰ্থত ই গান গায় বুলি জনে, সেইটো কাৰণে ইয়াৰ নামটো ৰখিলে বিহুৱতী চৰাই। এই চৰাইবিধ পাবলৈকে নাইকিয়া হৈ গৈছে। মাছৰোকা চৰাইও পাবলৈ নাই। এয়া দেখিছে বটলত সংৰক্ষিত কৰি থৈছে। বগলী কণীও দেখিছে। এয়া তুনি চৰাই কণী, আজিকালি তুনি চৰাই দেখিবলৈ নাই, কিন্তু ইয়াত আহিলে আপোনালোকে দেখা পাব সংৰক্ষিত কৰি থোৱা। কাম চৰাই কণী, কাম চৰাই আজিকালি বিলুপ্ত হৈছে, তথাপিও কণীবিধ ইয়াত সংৰক্ষিত কৰি থৈছে। তাৰপিছত কুলি চৰাই কণীও আছে, আপোনালোকে দেখা পাইছে, অলপ ক'লা টাইপৰ। শামুকৰ কণীও ইয়াত সংৰক্ষিত কৰিছে। তো ইয়াত পুৰণি বিলুপ্ত প্ৰায় যোনখিনি মানে চৰাই চিৰিকটি, সেইখিনি ইয়াত বটলত ভৰাই পেলাই সংৰক্ষিত কৰিছে। কণী 20 পইচা, 5 পইচা, 1 নয়া পইচাও ইয়াত সংৰক্ষিত কৰি থৈছে। আপোনালোক ইয়ালৈ আহিলে দেখা পাবই। যাদুঘৰ নিৰ্মাতা দুৰ্লভ বৰা, তেখেতৰ বৌ সহধৰ্মিনী তৰামণি বৰা। তেওঁলোকে আপ্ৰাণ কষ্ট কৰি আপোনালোকক দেখাবৰ বাবে ইয়াত সংৰক্ষিত কৰি থৈছে। তেওঁ এয়া এৱাৰ্ড পাইছিল, যি 3টা এৱাৰ্ড চিৰস্মৰণীয়ভাৱে তেওঁ পিছৰ চিনাকি হিচাপে ইয়াত সংৰক্ষিত কৰি থৈছে। মেণ্টেল লাইট, আগতে লাইটবিলাক যোন আমি এন্ধাৰত যিটো পঢ়িছিলোঁ, আজিকালি এইবিলাক লাইটবিলাক দেখা পাবলৈ নাইকিয়া। আমি হ'লে চাকিৰ পোহৰত এইবোৰ যিবিলাক দেখিছে ইয়াৰ পোহৰত পঢ়ি পাইছিলোঁ। তো ইয়াত কিছুমান আছে, ফুলীয়া পুখুৰী, গাঁও যাদুগুৰি, মৌজা খলক, এইবোৰ বটলত যে ভৰাই থৈছে দাদা, ইয়াৰ কি? হয়, ইয়াত দীঘলী পুখুৰী পানীও আছে। ৰজাৰ মহাৰাজাৰ পুৰণা যোনবিলাক মানুহ আগতে মানে আহোম ৰজাবোৰৰ যি পুখুৰী গা ধুৱে, তাৰ পানী ইয়াত সংৰক্ষিত কৰি থৈছে। কৃষ্ণ, এয়া আমাৰ গোসাঁই থাপনা, কীৰ্তন ঘোষা, যি শংকৰদেৱে বিৰচিত কৰি থৈ গৈছে। ৰেডিঅ', আগৰ দিনৰ অনাতাঁৰ কেন্দ্ৰ ৰেডিঅ', এয়া দেখিছে প্ৰথম ৰেডিঅ'টো। তাৰপিছত ৰেডিঅ'টো জয়সাগৰ জোনমণি বৰা। জয়সাগৰ জোনমণি বৰাই ইয়াত ডনেট কৰিছে নেকি সম্ভৱতঃ। প্ৰায়তে প্ৰফুল্ল বেজবৰুৱাৰ স্মৃতিত দাতা বেজবৰুৱা পৰিয়ালবৰ্গ আমোলাপট্টি শিৱসাগৰৰ পৰা এই যোনটো ৰেডিঅ' দিছে, আগৰ দিনৰ পুৰণা ৰেডিঅ', এইটো দেখা পাইছে। 2 ভাগ ঘড়ী দেখিছে। এয়া চাওক, প্ৰথম চাপ কুৰা ধৰা মাটি, চৰাইদেউ মৈদামৰ মাটি, এয়া দেখিছে।
চৰাইদেউ পৰ্বতৰ মাটি ইয়াত সংৰক্ষিত কৰি থৈছে পুৰণা দিনত। চৰাইদেউ পৰ্বতৰ মাটি ইয়াত সংৰক্ষিত কৰিছে। জেৰেঙা মাটি, জেৰেঙা পথাৰ য'ত জয়মতী মানে আপোনাৰ অত্যাচাৰ কৰি মাৰিছিল আগতে, সেই জেৰেঙা পথাৰৰ মাটিও ইয়াত সংৰক্ষিত কৰি থৈছে। বিলাতী মাটি, পলস মাটি আৰু যোনটো লিকতা মাটি বুলি কয়, লিকতা মাটিও ইয়াত সংৰক্ষিত কৰি থৈছে। চৌকা, উধানৰ মাটিও আছে। আগৰ ৰজা মহাৰাজাই যি ভাত ৰান্ধি খাইছিল তাৰ চৌকা উধান, যি নেকি চৌকা বুলি কয়। উধান মানে তাৰ উধানৰ মাটি ইয়াত সংৰক্ষিত কৰি আহিছে। কেঁকুৰাঘাটৰ পুৰণা কেঁকুৰাঘাটৰ মাটিও ইয়াত সংৰক্ষিত কৰিছে। চৌকী দানা ধূলি মাটি, গাঁৱৰ গোবৰ মাটি দেখিছে। কলা মাটি আজি প্ৰথম শুনিছোঁ যে কলা মাটি বোলা এটা বস্তু আছে, যি নেকি আজি প্ৰথম দেখিছোঁ ইয়াত কলা মাটি। কংকৰ মাটি, তো আগৰ দিনৰ ফোনবিলাক দেখিছে। তাতোতকৈ ডাঙৰ বিষয় বিচা, এবিধ ডাঙৰ মাৰাত্মক আগৰ ৰজাদিনীয়া দিনৰ বিচা। লম্বাই আছে আপোনাৰ 1, 2, 3, 4, 5, 6 ইঞ্চিমান হ'ব, 6-7 ইঞ্চিমান। তো এইবিলাক দেখিছে আগৰ পোকবিলাক। এইটো জেলি নেকি? যোনটো ডাঙৰকৈ যে এইটো আছে গোবৰ, আগৰ যোনটো গোবৰৰ পোকটো দেখিছে, এতিয়া আগতে যোনটো গোবৰৰ পোক, এতিয়া গোবৰৰ পোকটোৰ মাজত আকাশ পাতাল প্ৰভেদ আছে। বহুত কষ্ট কৰিছিল তেখেতে দেই। চেটাৰ বুলি ক'লে এইখন বুজা যায় আপোনাৰ বহমথুৰি বস্তুটো আপোনালোকক দেখুৱাই আছোঁ। বহমথুৰি আগৰ দিনৰ ৰজা মহাৰাজাৰ দিনৰ দা কুঠাৰ এয়া দেখিছে কমাৰবিলাকৰ। এয়া পুখুৰী পানী ন, তলত থৈছে দেখিছে পুখুৰী পানী, ৰজা দিনৰ আগৰ ৰজা মহাৰাজাৰ দিনৰ পুখুৰী পানী। তো মিছা মাছ কাঠত কাটি থৈছে দেখিছে, এইটো বৃহত্তৰ মিছা মাছ। আগৰ দিনত টেপ ৰেকৰ্ডাৰ যে নেকি শুনে গান বজায়, ইয়াত গান বজেও। উত্তমবৰী দনাৰ মাল্টিপুল ৰেকৰ্ড চেঞ্জাৰ। দাইল সাপ, ইয়াত সাপৰ কিছু বস্তু আছে, কপৌ চৰাই কণী, এইখিনিতো ক'লোৱে। তাৰপিছত এয়া দেখিছে